আজি গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক তথা নাজিৰা আৰু হিমলগুৰি সন্মানীয় সংবাদদাতাসকলক আমাৰ যি খুব ক্ষিপ্ৰতাৰে যে আমি পিছমিট দিবলগীয়া হৈছে তালে আমি আদৰণি জনাইছো কিয়নো খুব এটা স্পৰ্শকাতৰ বিষয় লৈ আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলো কিয়নো বিগত দিনত আমি দেখি আহিছো যে নাজিৰাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফেচবুক মাধ্যমৰ যোগেদিয়ে হওক বা বিভিন্ন মাধ্যমৰ যোগেদি যি বিগত নিৰ্বাচন হৈ গৈছিলে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ প্ৰশাসনকে হওক বা নিৰ্বাচন আয়োগকে হওক বিভিন্ন ধৰণৰ অজুহাতত তেওঁ এই ধৰণৰ কিছুমান অভিযোগ আনি আছে আৰু কালিও আমি দেখা পাইছো তেওঁ এই ধৰণৰ ফেচবুকত বিভিন্ন ধৰণৰ অভিযোগ তেওঁ উঠাইছে গতিকে আমি সন্মানীয় বিধায়ক গৰাকীক আমি অনুৰোধ জনাব বিচাৰিছো আপোনাৰ যদি তেনেকুৱা ধৰণৰ কিছুমান প্ৰমাণ আছে প্ৰমাণে হয়তো আপোনালোকে নিৰ্বাচন আয়োগৰ ওচৰত আপোনালোকে দাখিল কৰক আৰু দাখিল কৰাৰ পিছত যিটো ব্যৱস্থা আইনৰ প্ৰক্ৰিয়াৰ যোগেদি হ'ব সেইখিনি তাৰ মাজলৈ ঠেলি দিয়ক এনে অনাহকত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলক দোষাৰোপ কৰি এই ধৰণৰ যাতে কোনো ভিত্তিহীন কথা আপুনি প্ৰচাৰ নকৰে তাৰ বাবে আপোনালোকলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো আৰু তাৰ লগতে আমি দেখা পালো তেওঁ ইমান সুন্দৰভাৱে গোটেই কথাবিলাকৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলক বা প্ৰশাসনৰ সন্মানীয় বিষয়ববীয়াসকলক তেওঁ দোষাৰোপ কৰি থাকে কিন্তু নিজৰ দলৰে সন্মানীয় কাৰ্যকৰ্তাসকলে তেওঁ নাম লৈ বা তেওঁ জ্ঞাতে হওক বা অজ্ঞাতে হওক কি ধৰণৰ কাম কৰি আছে সেইটো তেওঁ নিজে জ্ঞাত হোৱাটো খুব দৰকাৰ কিয়নো বৰবুৱা পঞ্চায়তত যি নিৰ্বাচন হৈ গৈছিলে সেই নিৰ্বাচন হৈ যোৱাৰ পিছত আমি প্ৰায় নিৰ্বাচনৰ দুদিনৰ পিছতে নিৰ্বাচনৰ ৰিজাল্ট দিয়া দুদিনৰ পিছতেই তেওঁলোকৰ এজন ৱাৰ্ড সদস্য আছিলে ৱাৰ্ড সদস্যৰ নামটো কি আছিল মুজিবুৰ তেওঁ নিজে আহি নিতুলমণি ডাঙৰীয়াৰ লগত কথা পাতি মোৰ ঘৰলৈ আহি তেওঁ মোৰ ঘৰত আহি যোগদান কৰিছে আৰু যোগদান কৰাৰ সময়ত যিখিনি ফটো আছে ফটো বা আদি কৰি আমি সেইখিনি ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিছিলো আৰু তাৰ পিছত তেওঁ নিতুলমণি ডাঙৰীয়ালৈ তেওঁ ফোনো কৰিছিলে যে মোৰ ঘৰত আহি কংগ্ৰেছী মানুহসকলে উৎপাত লগাইছে এতিয়া আমি কি কৰোঁ সেইখিনিও তেওঁ বিভিন্ন ধৰণৰ কথা আমাক কৈছিলে সেইখিনি আমাক প্ৰমাণ সহকাৰে আমাৰ ওচৰত আছে কিন্তু ইমানখিনি আমি বিষয়লৈ আমি যাব বিচৰা নাছিলো কিন্তু এতিয়া দেখা পাইছো সেই কথাখিনি সেই সময়ত বিধায়ক মহোদয়ে খুব সুন্দৰভাৱে গোটেই বিষয়টোৰ কাৰণে চৰকাৰকে হওক বা ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন কাৰ্যকৰ্তাক তেওঁ যি ধৰণে প্ৰচাৰ মাধ্যমৰ যোগেদি ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিলে তাৰপিছত দেখা পালো যে কালি তেওঁৰ সতীৰ্থ লিচি ডকে তেওঁ নামৰ মহিলাগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আমাৰ যিসকল ৱাৰ্ড সদস্য বিজয়ী হৈছে তেওঁলোকৰ ঘৰলৈ গৈ বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া দেখা পাইছিলো আৰু প্ৰত্যেকগৰাকী তেওঁ ৱাৰ্ড সদস্যৰ ঘৰলৈ গৈছে আৰু আমাৰ ৱাৰ্ড সদস্যসকলে বিভিন্ন ধৰণে এই বিষয়টো অৱগত কৰি আহিছিলে যে এই ধৰণে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকল আমাৰ ঘৰলৈ আহি বিভিন্ন সময়ত আমাক অসুবিধা দি আছে বিভিন্ন ধৰণৰ প্ৰলোভন দিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা কৈছে এই ধৰণৰ বিভিন্ন কথা কৈছিলে কিন্তু আমাৰ হাতত সেই সময়ত কোনো উপযুক্ত প্ৰমাণ নাছিলে কিন্তু কালি লিচি ডকে ডাঙৰীয়াই আমাৰ ৱাৰ্ড সদস্য ৰুবি ঘাটোৱা বাইদেউৰ লগত তেওঁ কথা পাতিছে আৰু কথা পাতোতে এটা বিভিন্ন ধৰণৰ প্ৰলোভনৰ কথা কৈছে চেয়াৰমেন দিম কৈছে ভাইচ চেয়াৰমেন দিম কৈছে বা দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰলৈ নি মনে মনে জয়েন কেনেকে লুকাই চুৰ কৰি নি কেনেকে মনে মনে জয়েন কৰা কথাটো আজি আমি আপোনালোক যিটো অডিঅ' দিছো এই অডিঅ'টোত তেওঁ কৈছে গতিকে আমি সেইকাৰণে বিধায়ক মহোদয়ক অনুৰোধ জনাইছো যে যিহেতু আপোনালোকে ৰাইজে যি ৰায়দান দিছে সেই ৰায়দানত আপোনালোক পৰাস্ত হৈছে পৰাস্ত হোৱাৰ পিছত এই ধৰণে কিছুমান নপতা ফুকন মানুহক আপোনালোকে ৰাইজৰ মাজলৈ পঠিয়াই এই ধৰণৰ ৰাইজক যাতে কোনো ধৰণৰ এটা বেমেজালি সৃষ্টি নকৰে ৰাইজৰ মাজত এটা যাতে সুস্থিৰ পৰিৱেশ থাকিবলৈ দিব লাগে আৰু যেটো ৰাইজে ৰজা গণতন্ত্ৰত গতিকে ৰাইজে যি জনাদেশ দিলে সেইটো যাতে মানি লৈ তেওঁলোকে যাতে আগবাঢ়ে তাৰ কাৰণে মই অনুৰোধ জনাইছো কোনোবা যদি ৱাৰ্ড সদস্য যদি নিজে উইলিংলি যদি যাব বিচাৰিছে কংগ্ৰেছলৈ সেইটো আমাক ক'বলগীয়া নাই তেওঁলোকে আৰু সেইটো তেওঁ লুকা চুৰকৈ জইন কৰিবলগীয়া হৈছে লিচি ডকে ডাঙৰীয়াই কৈছে এই অডিঅ'টো যে আমি দেৱব্ৰত শইকীয়া গ'লে তোমালোকক মনে মনে লৈ যাম
মনে মনে নি জয়েন কৰক মনে মনে কিয় জয়েন কৰিব লাগিছিল ওপেন লৈ যাওক ওপেন জয়েন কৰক তাৰ আমি বাধা দিয়া নাই গণতন্ত্ৰত সবৰে এটা নিজস্ব ৰায় আছে ৰায়টো মতে তেওঁ আজি যদি কংগ্ৰেছত যাব বিচাৰিছে যাব পাৰে উইলিং আমাৰ দুৱাৰ খোলা আছে তেওঁ যদি বিজেপিটো যদি কোনোবা আহিব বিচাৰিছে আমি তাৰ কাৰণে দুৱাৰ খোলা ৰাখিছো কিন্তু এইটো মনে মনে নহয় সেইটো ৰাইজৰ মুখৰ আগত একদম খোলাখুলিকে হ'ব লাগিব কথাখিনি আৰু মনে মনে কোনো ভাৰতীয় জনতা পাৰ্টি ৱাৰ সদস্যক নিয়াৰ কথা তেওঁ চিন্তা কৰিব নালাগে কোনোবা যদি যাব বিচাৰিছে আমি কৈ চাও যে আপোনালোকে উইলিংলি যাব পাৰে তাত আমাৰ কোনো ক'বলগীয়া নাই আৰু কোনোবাই যদি আমাৰ সমৰ্থন জনাইছো উইলিংলি জনক তাতো আমাৰ ক'বলগীয়া নাই কিয়নো আমি দেখিছো নিৰ্বাচন হৈ যোৱাৰ পিছত বহু ৱাৰ্ড সদস্যই কংগ্ৰেছৰ ৱাৰ্ড সদস্যই বিজেপি সমৰ্থনত জিকা ৱাৰ্ড সদস্যই বিজেপি জয়েন কৰিবলৈ তেওঁলোকে আমাৰ লগত কথা পাতি আছে আৰু এতিয়াও আপোনালোকক কওঁ যে এতিয়াও প্ৰায় 9 গৰাকী ৱাৰ্ড সদস্য ইতিমধ্যে কংগ্ৰেছত জয়েন কৰিছে 9 গৰাকী কংগ্ৰেছৰ ৱাৰ্ড সদস্য ইতিমধ্যে বিজেপি জয়েন কৰিছে ওপেনলি জয়েন কৰিছে লুকাই চুকৈ জয়েন কৰা নাই আৰু সেইমানখিনি আছে আৰু আমি ভাবি আছো যে আমি আৰু আমাৰ পবিত্ৰ মাঘিতা ডাঙৰী আহিব তাৰ পিছত আমি যেতিয়া আমাৰ যিসকল জয়ী হ'ব জয়ী হোৱাৰ দিনা যিসকল জয়ী হৈছে যিসকল আমাৰ ৱাৰ্ড সদস্য হওক কাউন্সিলৰ হওক জিলা পৰিষদ হওক তেওঁলোকক সমন্বয় জনোৱাৰ দিনাখনে বাকি যিসকল কংগ্ৰেছৰ পৰা হি ৱাৰ্ড সদস্য জয়েন কৰিছে আমি সেইদিনাখন তেওঁলোকৰ আগত আমি ৰাইজৰ লগত চিনাকি কৰি দিম আৰু বহু যিসকল সদস্য যোগদান কৰিব বিচাৰিছে তেওঁলোককো আমি সেইদিনাখনে যোগদান কৰাম গতিকে এই বিষয়টো ৰাইজক লুকুৱাই ৰাখি নহয় ৰাইজৰ সন্মুখত ৰাখি আমি কামখিনি আগবঢ়াই লৈ যাম গতিকে সেইকাৰণে আমি দেৱব্ৰত শইকীয়াক অনুৰোধ জনাইছো এই ধৰণৰ প্ৰচনামূলক কাম আপুনি যাতে নকৰে আৰু নিজে খুব ভদ্ৰ যেন দেখায় মনে মনে এই ধৰণৰ অভদ্ৰ কাম যাতে নকৰে তাৰ কাৰণে অনুৰোধ জনাইছো কিয়নো বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ ফেচবুক মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ তেওঁ কথা কৈ থাকে আৰু সেইবিলাক তেওঁ কাক উদ্দেশ্যি কয় কি কাৰণে কয় সেইখিনি আমিও বুজি পাওঁ ইমানখিনি আমি অন্তত ৰাজনীতিত আছো বুজি পাওঁ গতিকে তেওঁ অনুৰোধ জনাব বিচাৰিছো এই ধৰণৰ যাতে নাজিৰাত যি এক সুস্থ ৰাজনীতি আছে সেই ৰাজনীতি যাতে তেওঁ বিনিষ্ট নকৰিবৰ কাৰণে অনুৰোধ জনাইছো সমাজখনক গঠন কৰাৰ কাৰণে তেওঁ ৰাজনীতি কৰিবলৈ আমি অনুৰোধ জনাইছো সমাজখনক ভাগ কৰিবৰ কাৰণে আমি তেওঁ ৰাজনীতি নকৰিবৰ কাৰণে অনুৰোধ জনাইছো কিয়নো আপোনালোকে দেখিছে আজি তাৰিখলৈকে